হেল্ল' এভৰিৱান, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালেই আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ HS 2 এণ্ড ইয়েৰৰ এডুকেশ্যন কিতাপৰ চেপ্টাৰ নম্বৰ 7 যিটো আছে সেইটো চোৱা, শৈক্ষিক পৰিসংখ্যা বিজ্ঞান। তাৰ পৰা তোমালোকৰ মাজত কেইটামান কমন অহা কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' বন্ধু বান্ধৱীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা, 1 নম্বৰটো আছে, আটাইতকৈ অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাটো কি? ইয়াৰ উত্তৰটো চোৱা, আটাইতকৈ অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাটো হ'ল বহুলক। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, কেন্দ্ৰীয় প্ৰৱণতাৰ স্থিতিগত জোখটো কি? উত্তৰটো চোৱা, কেন্দ্ৰীয় প্ৰৱণতাৰ স্থিতিগত জোখটো হ'ল গড়। তাৰপিছত 3 নম্বৰটো চোৱা, চূড়ান্ত পৰ্যবেক্ষণৰ দ্বাৰা কেন্দ্ৰীয় প্ৰৱণতা কোনটো জোখৰ আটাইতকৈ বেছি হেৰফেৰ হয়? ইয়াৰ উত্তৰটো চোৱা, চূড়ান্ত পৰিৱেক্ষণৰ দ্বাৰা কেন্দ্ৰীয় প্ৰৱণতা বহুলক জোখৰ আটাইতকৈ বেছি হেৰফেৰ হয়। নেক্সট কুৱেশ্যন 4 নম্বৰটো, কেন্দ্ৰীয় জোখ হিচাপে বহুলকৰ দুটা অসুবিধা লিখা। ইয়াৰ 1 নম্বৰটো চোৱা, 1 নম্বৰ আছে, ই এক অস্থিৰ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ। 2 নম্বৰটো চোৱা, চূড়ান্ত পৰ্যবেক্ষণৰ ক্ষেত্ৰত বহুলকৰ দ্বাৰা আটাইতকৈ বেছি হেৰফেৰ হয়। নেক্সট কুৱেশ্যনটো চোৱা, বাৰংবাৰতা বিভাজন তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা সূত্ৰটো কি? চোৱা, বাৰংবাৰতা বিজ্ঞান তালিকাৰ পৰা বহুলক নিৰ্ণয় কৰা সূত্ৰটো হ'ল MND = 2MND - 2M। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, বাৰংবাৰতা কি? ইয়াৰ উত্তৰটো চোৱা, সমূহ ৰাশিক যেতিয়া শ্ৰেণী বিভাজনৰ দ্বাৰা দেখুৱাই দিয়া হয় তেতিয়া তাক সেই শ্ৰেণীৰ বাৰংবাৰতা বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 7 নম্বৰটো, শ্ৰেণী অন্তৰাল বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো চোৱা, গোট খুৱাই ৰখা ৰাশিসমূহক সংখ্যা আৰু আকাৰৰ মাজেৰে ভাগ কৰা হয়। সাধাৰণতে 2, 3, 5 and 10ক একোটা জোমৰ দৈৰ্ঘ্য হিচাপে লোৱা হয়। পৰিসংখ্যা বিজ্ঞানত ইয়াক শ্ৰেণী অন্তৰাল বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰটো, পাইচিত্ৰ কাক বোলে? ইয়াৰ উত্তৰটো চোৱা, কোনো এক ৰাশি শ্ৰেণীৰ প্ৰদত্ত ৰাশিবোৰক কোণৰ মানাংকলৈ পৰিৱৰ্তিত কৰি বৃত্ত আকাৰে উপস্থাপন কৰাকেই পাইচিত্ৰ বোলে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 9 নম্বৰটো, প্ৰতিনিধিত্বমূলক লেখচিত্ৰবোৰ কি কি? ইয়াৰ উত্তৰটো চোৱা, প্ৰতিনিধিত্বমূলক লেখচিত্ৰবোৰ হ'ল বাৰংবাৰতা বহুভুজ। 2 নম্বৰটো হ'ল আয়তচিত্ৰ। 3 নম্বৰটো চোৱা, দণ্ডচিত্ৰ। 4 নম্বৰটো হ'ল বৃত্তচিত্ৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 10 নম্বৰটো, হিষ্টগ্ৰামক কিয় ধাৰাবাহিক প্ৰতিবন্ধ লেখচিত্ৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো চোৱা, কাৰণ হিষ্টগ্ৰামত শ্ৰেণী অন্তৰালক ভূমি হিচাপে লৈ আয়তবোৰ একাদিক্ৰমে অংকন কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 11 নম্বৰটো, পৰিসংখ্যা বিজ্ঞান কাক বোলে? ইয়াৰ উত্তৰটো চোৱা, যি বিজ্ঞানৰ শাখাই সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সুসংবদ্ধ কৰে আৰু শৃংখলাবদ্ধভাৱে উপস্থাপন কৰি তাৰ উৎপৰ্য দাঙি ধৰে তাকে পৰিসংখ্যা বোলে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, প্ৰসাৰ কি? ইয়াৰ উত্তৰটো চোৱা, উচ্চতম ৰাশি আৰু নিম্নতম ৰাশিৰ পাৰ্থক্যই হৈছে প্ৰসাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 10 নম্বৰটো, চলক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো চোৱা,
সংখ্যাৰে প্ৰকাশ কৰিব পৰা আৰু বিভিন্ন মান ধাৰণ কৰিব পৰা জোখক চলক বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰটো। বাৰংবাৰতা বিজ্ঞান কাক বোলে? উত্তৰটো চোৱা। যেতিয়া প্ৰাপ্ত তথ্যসমূহৰ নিৰ্দিষ্ট বৈশিষ্ট্যসমূহ লক্ষ্য কৰি কেতবোৰ শ্ৰেণী বা সমূহত সজাই লোৱা হয় তাকে বাৰংবাৰতা বিভাজন বোলে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা। লেখচিত্ৰ কি? ইয়াৰ উত্তৰটো চোৱা। কোনো এটা জটিল পৰিস্থিতিক সহজ সৰলভাৱে বুজি পাব পৰাকৈ চিত্ৰৰ সহায়ত অংকন কৰা ব্যৱস্থাই হ'ল লেখচিত্ৰ। চ' বন্ধু বান্ধৱীসকল, এইকেইটা কুৱেশ্যন আনচাৰ তোমালোকৰ ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা। চ' কমন অহাৰ বহুত চান্স আছে। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।